Hello everyone. আজি আমি এই ভিডিওটোত NAP 2020 ৰিলেটেড কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন লৈ আহিছো। এই কুৱেশ্যন বিলাক তোমালোকৰ পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ হয়। গতিকে ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। আৰু যদি এই ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কমেন্ট কৰিবা আৰু ভিডিওটো শ্বেয়াৰ কৰি দিবা। এতিয়া চাও প্ৰথম প্ৰশ্নটো কি দিয়া আছে, হু ইজ দা চেয়াৰপাৰসন অফ NAP 2020? NAP 20 ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 ৰ খচৰা প্ৰস্তুত কৰা সমিতিখনৰ অধ্যক্ষ কোন সুধিছে। অপশন এ দিছে ডক্টৰ কে কস্তুৰী ৰংগন, অপশন বি দিছে অভয় কৰণ্ডিকৰ, অপশন সি দিছে যশপাল শৰ্মা আৰু অপশন ডি দিয়া আছে জি ৰাজগোপাল। ইয়াৰ কোনটো অপশন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনোৱা। এক নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপশন এ হ'ল শুদ্ধ উত্তৰ। ডক্টৰ কে কস্তুৰী ৰংগন হৈছে NAP 2020 খচৰাৰ সমিতিখনৰ অধ্যক্ষ। ইয়াৰ অপশন এ হ'ব শুদ্ধ উত্তৰ। এবাৰ চাও নেক্সট কুৱেশ্যনটো দিয়া আছে যে NAP 2020 replaces which previous education policy? NAP 2020 পূৰ্বৰ কোনটো শিক্ষানীতিৰ পৰিৱৰ্তন কৰে সুধিছে। অপশন এ দিয়া আছে নেশনেল এডুকেশ্যন পলিচি 1996, অপশন বি দিয়া আছে নেশনেল এডুকেশ্যন পলিচি 1986, অপশন সি দিয়া আছে নেশনেল এডুকেশ্যন পলিচি 2019 আৰু অপশন ডি দিয়া আছে নেশনেল এডুকেশ্যন পলিচি 2020। ইয়াৰ কোনটো অপশন শুদ্ধ হয়? ইয়াৰ অপশন বি হৈছে শুদ্ধ উত্তৰ। NAP 2020 নেশনেল এডুকেশ্যন পলিচি 1986 শিক্ষানীতিৰ পৰিৱৰ্তন কৰে। 2 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হয়? অপশন বি হ'ল শুদ্ধ উত্তৰ। এবাৰ চাও 3 নম্বৰ কুৱেশ্যনটো। 3 নম্বৰ কুৱেশ্যনটোত দিয়া আছে যে NAP 2020 the ministry of responsible for implementing NAP 2020 is NAP 2020 ৰূপায়ণৰ বাবে দায়বদ্ধ মন্ত্ৰালয় হ'ল NAP 2020 বাবে দায়বদ্ধ মন্ত্ৰালয় কি হয়? অপশন এ দিয়া আছে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স গৃহ মন্ত্ৰালয়, অপশন বি দিয়া আছে মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্সেস ডেভেলপমেন্ট মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়, অপশন সি দিয়া আছে মিনিষ্ট্ৰি অফ ফাইনেন্স বিত্ত মন্ত্ৰালয় আৰু অপশন ডি দিয়া আছে মিনিষ্ট্ৰি অফ সায়েন্স এণ্ড টেকনলজি বিজ্ঞান প্ৰযুক্তি মন্ত্ৰালয়। ইয়াৰ কোনটো অপশন শুদ্ধ হয়? NAP 2020 ৰূপায়ণৰ বাবে কোনটো মন্ত্ৰালয় দায়বদ্ধ হয়? ইয়াৰ অপশন বি হ'ল শুদ্ধ উত্তৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্সেস ডেভেলপমেন্ট। এইটো শৰ্ট ফৰ্মত MHRD বুলি কোৱা হয়। MHRD বুলি ইয়াক শৰ্ট ফৰ্মত কোৱা হয়। এবাৰ চাও 4 নম্বৰ কুৱেশ্যনটো। 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে NAP 2020 encourage what kind of education for students? NAP 2020 ছাত্ৰ-ছাত্ৰীৰ বাবে কেনে ধৰণৰ শিক্ষাৰ বাবে উৎসাহিত কৰে সুধিছে। অপশন এ দিছে স্পেশালিষ্ট আৰ্লি, অপশন বি দিছে ওয়ান সাইজ ফিটস অনলি, অপশন সি দিয়া আছে কম্পিটিটিভ আৰু অপশন ডি দিয়া আছে ফ্লেক্সিবল লাৰ্নাৰ চেণ্টাৰ। ইয়াৰে কোনটো অপশন শুদ্ধ হয়? 4 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপশন ডি ফ্লেক্সিবল লাৰ্নাৰ চেণ্টাৰ। এবাৰ চাও ইয়াৰ পিছৰ প্ৰশ্নটো। 5 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে? What is the primary goal of the SWAYAM platform? SWAYAM প্লেটফৰ্মৰ প্ৰধান লক্ষ্য কি সুধিছে। অপশন এ দিয়া আছে টু অফাৰ ফ্ৰী অনলাইন কোৰ্सेছ বিনামূলীয়া অনলাইন পাঠ্যক্ৰম আগবঢ়াবলৈ, অপশন বি দিয়া আছে টু ৰিপ্লেচ ট্ৰেডিশনেল স্কুলিং পৰম্পৰাগত স্কুলীয়া শিক্ষাৰ ঠাই ল'বলৈ আৰু অপশন সি দিয়া আছে টু প্ৰভাইডছ লোনছ ফৰ এডুকেশ্যন শিক্ষাৰ বাবে ঋণ প্ৰদান কৰা আৰু অপশন ডি দিয়া আছে টু কণ্ডাক্ট নেশনেল লেভেল এন্ট্ৰেন্স এক্সাম। ইয়াৰ কোনটো অপশন শুদ্ধ হয়? SWAYAM প্লেটফৰ্মৰ প্ৰধান লক্ষ্য কি আছিল? টু অফাৰ ফ্ৰী অনলাইন কোৰ্सेছ বিনামূলীয়া অনলাইন পাঠ্যক্ৰম আগবঢ়োৱাটো হৈছে SWAYAM প্লেটফৰ্মৰ প্ৰধান লক্ষ্য। 5 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপশন এ। এবাৰ চাও ইয়াৰ পিছৰ প্ৰশ্নটো। হোৱাট ইজ দা ফাণ্ডামেণ্টেল প্ৰিন্সিপল বিহাইণ্ড NAP 2020 ইন ৰিলেশ্যন টু এডুকেশ্যন? কি সুধিছে? শিক্ষাৰ সম্পৰ্কত NAP 2020 আৰৰ মূল নীতি কি সুধিছে। শিক্ষাৰ সম্পৰ্কত NAP 2020 আৰৰ মূলনীতিটো কি
সুধিছে অপশন এ দিছে ৰুট ইভালুৱেশ্যন মেথড মুখস্থ মূল্যায়ন পদ্ধতি অপশন বি দিয়া আছে মেমৰাইজেশ্যন বেসড লাৰ্নিং স্মৃতি শক্তি ভিত্তিক শিক্ষণ অপশন ডি দিয়া আছে হোলিষ্টিক এণ্ড ডিসিপ্লিনাৰী এডুকেশ্যন সামগ্ৰিক আৰু বহু বিষয়ক শিক্ষা আৰু অপশন ডি দিয়া আছে টিচাৰ চেণ্টাৰ এপ্ৰোচ শিক্ষক কেন্দ্ৰিক পদ্ধতি ইয়াৰ বাবে কোনটো শুদ্ধ উত্তৰ হ'ব হোৱাট ইজ দা fundamental principle behind NEP 2020 in relation to education ইয়াৰ অপশন সি হৈছে শুদ্ধ উত্তৰ হোলিষ্টিক এণ্ড মাল্টিডিসিপ্লিনাৰী এডুকেশ্যন সামগ্ৰিক আৰু বহু বিষয়ক শিক্ষাটো হৈছে NEP 2020 ৰ আৰৰ মূল নীতি এটো মনত ৰাখিবা এবাৰ চাও ইয়াৰ পিছৰ প্ৰশ্নটো which of the following committee prepared the NEP 2020 নিম্নলিখিত কোনখন সমিতিয়ে NEP 2020 প্ৰস্তুত কৰিছিল সুধিছে ইয়াতে চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে অপচন এ দিয়া আছে কথাৰী কমিশন অপচন বি দিয়া আছে NCERT অপচন সি দিয়া আছে নৰসিংহ ৰাও কমিটি অপশন ডি দিয়া আছে কস্তুৰী ৰঞ্জন সমিতি ইয়াৰে কোনটো অপশন শুদ্ধ হয় কোনখন সমিতিয়ে NEP 2020 প্ৰস্তুত কৰিছিল কস্তুৰী ৰঞ্জন সমিতিয়ে ইয়াৰে অপশন ডি হল শুদ্ধ উত্তৰ 7 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ হল অপশন ডি কস্তুৰী ৰঞ্জন সমিতিয়ে NEP 2020 প্ৰস্তুত কৰিছিল এবাৰ চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো stages of NEP 2020 are নতুন শিক্ষানীতিৰ পৰ্যায়বোৰ কি কি আছিল সুধিছে stages of NEP 2020 are অপশন এ দিয়া আছে 5+4+3+3 অপশন বি দিয়া আছে 10+2+3 অপশন সি দিয়া আছে 5+3+3+4 অপশন ডি দিয়া আছে 5+3+4+3 ইয়াৰে কোনটো অপশন শুদ্ধ হ'ব ইয়াৰে নতুন শিক্ষানীতিৰ পৰ্যায় কোনটো পৰ্যায় হয় স্টেজ বিলাক কি কি হয় 5+3+3+4 ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব অপশন সি হল শুদ্ধ উত্তৰ 8 নম্বৰটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন সি 5+3+3+4 এবাৰ চাও ইয়াৰ পিছৰ প্ৰশ্নটো 9 নম্বৰ প্ৰশ্নটো দিয়া আছে যে হোৱাট পাৰ্চেন্টেজ অফ GDP will spent by central government in NEP 2020 NEP 2020 কেন্দ্ৰীয় চৰকাৰে জিডিপিৰ কিমান শতাংশ ব্যয় কৰিব NEP 2020 ৰ বাবে কেন্দ্ৰীয় চৰকাৰে জিডিপিৰ কিমান শতাংশ ব্যয় কৰিব অপশন এ দিয়া আছে 6% অপশন বি দিয়া আছে 10% অপশন সি দিয়া আছে 8% আৰু অপশন ডি দিয়া আছে 5% ইয়াৰে কোনটো অপশন শুদ্ধ হয় NEP 2020 কেন্দ্ৰীয় চৰকাৰে জিডিপিৰ 6% ব্যয় কৰিব 6% কোনটো অপশনত আছে অপশন এ আছে গতিকে 9 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন এ হ'ব শুদ্ধ উত্তৰ এবাৰ চাও ইয়াৰ পিছৰ প্ৰশ্নটো 10 নম্বৰ প্ৰশ্নটো কি দিয়া আছে ভোকেশনাল এডুকেশ্যন ষ্টাৰ্ট ফ্ৰম হুইচ ক্লাছ ইন স্কুল কোনটো শ্ৰেণীৰ পৰা বৃত্তিমূলক শিক্ষা আৰম্ভ কৰা হয় বিদ্যালয়ত কোনটো শ্ৰেণীৰ পৰা বৃত্তিমূলক শিক্ষা আৰম্ভ কৰা হয় ভোকেশনাল এডুকেশ্যন ষ্টাৰ্ট ফ্ৰম হুইচ ক্লাছ ইন স্কুল অপশন এ দিয়া আছে 7 অপশন বি দিয়া আছে 9 অপশন সি দিয়া আছে 6 আৰু অপশন ডি দিয়া আছে 4 কোনটো শ্ৰেণীৰ পৰা বৃত্তিমূলক শিক্ষা আৰম্ভ কৰা হয় ক্লাস 6 ৰ পৰা কি কৰা হয় বৃত্তিমূলক শিক্ষা আৰম্ভ কৰা হয় 10 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন সি হ'ব শুদ্ধ উত্তৰ এবাৰ চাও নেক্সট কোৱেশ্চনটো 11 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে which states was the first implement NEP 2020 নিম্নলিখিত কোনখন ৰাজ্যত NEP 2020 প্ৰথমে কাৰ্যকৰী হৈছিল সুধিছে অপশন এ দিয়া আছে কৰ্ণাটক অপশন বি দিয়া আছে আসাম অপশন সি দিয়া আছে দিল্লী অপশন ডি দিয়া আছে ৰাজস্থান কোনখন ৰাজ্যত NEP 2020 প্ৰথমে কাৰ্যকৰী হৈছিল কৰ্ণাটকত প্ৰথমে NEP 2020 কাৰ্যকৰী হৈছিল ইয়াৰে অপশন এ হ'ব শুদ্ধ উত্তৰ কোনখন ৰাজ্যত প্ৰথমে কাৰ্যকৰী হৈছিল কৰ্ণাটকত এবাৰ চাও নেক্সট কোৱেশ্চনটো দিয়া আছে যে নেশনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন ৱাজ established in which year NCTE কোন চনত স্থাপন কৰা হৈছিল সুধিছে নেশনেল কাউন্সিল ফৰ টিচাৰ্স এডুকেশ্যন ৱাজ established in which year
NCTE কোন চনত স্থাপন কৰা হৈছিল অপশন এ দিয়া আছে 2009 অপশন বি দিয়া আছে 1995 অপশন সি দিয়া আছে 1998 আৰু অপশন ডি দিয়া আছে 2001 কোন চনত NCTE স্থাপন কৰা হৈছিল 1995 ত 12 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন বি হ'ব শুদ্ধ উত্তৰ NCTE 1995 ত স্থাপন কৰা হৈছিল এবাৰ চাও নেক্সট কোৱেশ্চন What is the main objective of the NEP 2020 NEP 2020 এর মূল উদ্দেশ্য কি হইছে অপশন এ দিছে provides holistic and multidisciplinary education অপশন এ কি দিছে provides holistic and multidisciplinary education অপশন বি দিছে focus on higher education অপশন সি দিছে promote skill development exclusively অপশন ডি দিছে emphasize traditional methods of teaching ইয়াৰে কোনটো অপশন শুদ্ধ হয় উলিয়াব লাগে NEP 2020 NEP 2020 এর মূল উদ্দেশ্য কি হয় ইয়াৰে কোনটো অপশন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা আৰু ইয়াৰে সম্পূৰ্ণ ভিডিওটো লগতে এই PDF টো পাবৰ বাবে আমাৰ এপত গৈ চাব লাগিব আৰু আমাৰ এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপশনত দিয়া আছে তাত গৈ ক্লিক কৰিলে তোমালোকে প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰি ল'ব পাৰিবা